ৰাজকোষৰ ধন কি ধৰণে অপচয় কৰিছে চৰকাৰে নিজেই সেই কথা দেখুৱাবৰ কাৰণে মই এই মুহূৰ্তত উপস্থিত আছোঁ মঙলদৈ সমষ্টিৰ দাহিত আৰু দাহিৰ যিখন পশু চিকিৎসালয় আছে পশু চিকিৎসালয়ৰ কৰ্মচাৰীসকল থাকিবৰ কাৰণে নিৰ্মাণ কৰা হৈছিল এয়া হৈছে আৱাসগৃহ 2014 চনত সেই সময়ৰ মন্ত্ৰী বসন্ত দাস তথা মঙলদৈৰ বিধায়ক বসন্ত দাসে আধাৰশিলা স্থাপন কৰিছিল এই বৃহৎ অট্টালিকাটোৰ মই দেখুৱাইছোঁ প্ৰথমে সহযোগী লোকেশনাথক অনুৰোধ জনাইছোঁ দেখুৱাবৰ কাৰণে এই বৃহৎ অট্টালিকাটি যেতিয়া নিৰ্মাণ কৰিছিল সেই নিৰ্মাণৰ সময়ৰ পৰাই এই ধৰণে পৰি থাকিল কোনো দিনেই ব্যৱহাৰ নহ'ল সেই সময়ছোৱাৰ পৰা ইতিমধ্যে এনেকৈ উৱলি যোৱা অৱস্থাত দেখা গৈছে আৰু এই মুহূৰ্তত এই ঘৰটি বিভিন্ন অসামাজিক কামৰ কাৰণে ব্যৱহাৰ হৈ অহা আমি দেখিবলৈ পাইছোঁ মদ জোৱাৰ আড্ডা হয় এই ঘৰটোৰ ভিতৰতে ইতিমধ্যে ভোজ খোৱা বা খানা খোৱাৰ কাৰণে তেওঁলোকে চৰকাৰী যিসকল কৰ্মচাৰী আছে তেওঁলোকে ব্যৱহাৰ কৰে এই ঘৰটো গতিকে বৃহৎ এই অট্টালিকাটো পুনৰ দেখুৱাইছোঁ এই অট্টালিকাটি যি উদ্দেশ্যে বনোৱা হৈছিল ইয়াত আচলতে কৰ্মচাৰীসকল ৰাখিবৰ কাৰণে বা থাকিবৰ কাৰণে এই আৱাসগৃহটি বনোৱা হৈছিল যি দুমহলীয়া এই ঘৰটি কিন্তু দেখা গ'ল কাৰ্যত এগৰাকীও কৰ্মচাৰী ইয়াত নাথাকে যাৰ ফলত স্থানীয় ৰাইজে চিকিৎসালয়খনৰ পৰা যি সেৱা পাব লাগে সেয়া প্ৰকৃততে নোপোৱাৰ গুৰুতৰ অভিযোগ আছে কৰ্মচাৰীবিলাক আহেনে কৰ্মচাৰী আহে টাইমমতে আহে আকৌ টাইমমতে 12টাৰ আগত যায় আপোনালোকে কিবা সুবিধা পাইছেনে ইয়াৰ পৰা মই একো সুবিধা পাওঁ ইয়াত চিকিৎসা কৰিবলৈ আহিলে পইচা লয় সেইটো পইচা দিবই ল'ব কিমান লয় ছাগলী এটা লৈ আহিছোঁ গৰুটো 600 টকা পাইছোঁ মই ছাগলীটো 300 টকা পাইছোঁ পইচা নিদিলে কাম নকৰে আৰু ছাগলী এটা আজি 1 বছৰ আগত কাটি উলিয়াব লগা হৈছে ভিতৰতে সন্তানটো ভিতৰতে ঢুকাল তাতে 500 লৈছে কি ক'ব এই ঘৰটো আপোনালোকে কেতিয়া বনোৱা দেখিলে আৰু তেতিয়াৰ পৰা ব্যৱহাৰ হৈছেনে নাই তেতিয়াৰ পৰা একো ব্যৱহাৰ নাই এই কি হয় ঘৰটোত কি কাম চলে এই ঘৰটোত এতিয়া ইয়াতে মদ ভাঙি কথা বতৰা তথাপি তাচ খেলা হয় আৰু ভাং খোৱা হয় কাজিয়া পেচাল হয় ইয়াতে বহু ৰকম কথা ইয়াতে চলি যায় এন্ধাৰত হয় এই এন্ধাৰৰ সময়ত নিশা এন্ধাৰৰ সময়ত গধূলি 4:30টাৰ পৰা বৰ্তমান আৰম্ভণি হয় ইয়াতে জিলা প্ৰশাসনে কিবা চাইছেনে বা পুলিচ প্ৰশাসন আহেনে ইয়াতে পুলিচ প্ৰশাসনে বৰ্তমান একো চাহ লোৱা একো নাই যিকেইজন কৰ্মচাৰী আছে সেই কৰ্মচাৰী আমাৰ ইয়াতে নাথাকে চিকিৎসক থাকিবৰ কাৰণে এই আৱাসগৃহতে বনোৱা হৈছিল আজিৰ পৰা কেইবাবছৰ পূৰ্বে মই সহযোগী লোকেশনাথক এবাৰ দেখুৱাই দিবৰ কাৰণে যদি সম্ভৱ হয় অনুৰোধ জনাইছোঁ এই ধৰণে তাচৰ খেল ইয়াত অনুষ্ঠিত হয় ইয়াৰ ভিতৰত খানা খোৱাৰ এটা পৰিৱেশ আমি দেখিবলৈ পাইছোঁ ইয়াত মদৰ টোপোলা আমি প্লাষ্টিকৰ দেখিবলৈ পাইছোঁ তো এই ধৰণে বিভিন্ন অসামাজিক কাম ইয়াত চলি থাকে গতিকে এই ঘৰটো যেন এতিয়া গৰু ছাগলীৰ চৰণীয়া ক্ষেত্ৰলৈ পৰিণত হৈছে আৰু এই ধৰণে প্ৰকৃততে চৰকাৰী ধন অপচয় হৈছে কোটি কোটি টকা এই ধৰণে অপচয় কৰা হৈছে আৰু ব্যৱহাৰ নোহোৱাকৈ ঘৰটোৰ বিভিন্ন অংশত ইতিমধ্যে ভাঙি ছিঙি যোৱাৰ এটা দেখিবলৈ পোৱা গৈছে গতিকে এয়া হৈছে প্ৰকৃততে চৰকাৰে নিজেই চৰকাৰী ধন অপচয় কৰা এটা উদাহৰণ চিকিৎসালয়খনৰ যিসমূহ কৰ্মচাৰী থাকে তেখেতসকলে ইয়াত কিন্তু খানা খাবৰ কাৰণে যেন চৰকাৰে এই ঘৰ বনাই দিছিল গতিকে এই ধৰণে অপৰিকল্পিতভাৱে ইয়াত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পিছত চৰকাৰী ধন এই ধৰণে অপচয় হোৱা দেখা গৈছে বিশেষকৈ দৰং জিলা প্ৰশাসনৰ ৰাইজে দাবী জনাইছে তেওঁলোকৰ পৰা আশা কৰিছে এই যি অসামাজিক কাম কাজ চলি থাকে এই ঘৰটিত বা এই গৃহটিত নিশ্চয় চৰকাৰে চকু দিব আৰু স্থানীয় বিধায়ক আৰু যি ব্যাগম বিভাগ আছে পশুপালন বিভাগে মন্ত্ৰী অতুল বৰা ডাঙৰীয়াই কি ব্যৱস্থা গ্ৰহণ কৰিব এই ক্ষেত্ৰত সেয়া হ'ব লক্ষণীয়